আমাৰ ইয়াতে যিখন মিটিং হৈছে আচলতে যোগদান সভা আছিল। আজি আমাৰ ৰহমত আলী সাহেবৰ নেতৃত্বত প্ৰায় 25খন গাঁও পঞ্চায়তৰ পৰা প্ৰায় আপোনাৰ 500 কংগ্ৰেছৰ কৰ্মী আজি ইউডিএফৰ দলত যোগদান কৰিছে আৰু সভাখনত প্ৰায় 3000ৰ অধিক মানুহ উপস্থিত আছিল। আমাৰ ইউডিএফৰ মানুহ ইয়াতে উপস্থিত আছিল, কিন্তু তেখেতৰ নেতৃত্বত লিখিতভাৱে আমি পাইছো 500 কংগ্ৰেছৰ কৰ্মী আজি আনুষ্ঠানিকভাৱে তেখেতৰ নেতৃত্বত ৰহমত আলীৰ নেতৃত্বত যোগদান কৰিছে। বিভিন্ন সমস্যা আছে, এই সমস্যাবিলাক যদি আপুনি বিধায়ক হয় এইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আপোনাৰ পদক্ষেপ কি হ'ব? চাওক, মই ৰূপহী সমষ্টিৰ বিধায়ক হওঁতে প্ৰথমবাৰে মই দলং আৰু ৰাস্তা ঘাটৰ সমস্যা আৰু আজি যিটো ৰূপহী মডেল হস্পিটেলটো দেখিছে আপোনালোকে মোৰ দিনতে হৈছিলে, কিন্তু এতিয়া সেই ৰূপহী হাট নাই, সেই চামাগুৰিও নাই। গতিকে এতিয়া যিটো চামাগুৰি সমষ্টি হৈছে, এই চামাগুৰি সমষ্টিৰ ৰাস্তা ঘাটৰ যথেষ্ট সমস্যা হৈছে। এটা অংগত যিটো সোমাইছে আপোনাৰ চামাগুৰিত, ইয়াৰ নেতা আছিলে, ইয়াৰ এমএলএ আছে নুৰুল হুদা, আৰু দুটা জিলা পৰিষদ যে ইয়াতে চামাগুৰিত আছে তাৰ এমএলএ আছিলে ৰফিল হুছেইন, আৰু এটা সদৰ সমতল সমষ্টিৰ পৰা আহিছে এটা জিলা পৰিষদ। গতিকে ইয়াতো বহুত ৰাস্তা ঘাটৰ সমস্যা আছে, খোৱা পানীৰ সমস্যা আছে, আৰু হস্পিটেল বিলাকত ঔষধৰ সমস্যা আছে। চিকিৎসা সম্পৰ্কে উন্নত কৰিব লাগিব। আৰু ইয়াত বিশেষকৈ মই দেখিছো আজি ৰূপহী বজাৰত আপোনালোকে আহে, ময়ো যাওঁ, ট্ৰেফিকৰ যি অৱস্থা, আজি আপোনাৰ এই মানুহখিনিৰ কাৰণে আজি বহুত শিক্ষিত নিবনুৱাসকলেও আজি ফেৰী চলাই আছে, টমটম চলাই আছে। গতিকে ইহঁতৰ কাৰণে মই এমএলএ হোৱাৰ পিছত এটা বিশেষ জেগা এটা আপোনাৰ সেই সংৰক্ষণ কৰিবলৈ মই চেষ্টা কৰিম, আৰু যাতে এই শিক্ষিত নিবনুৱাসকলে এইবিলাক যান বাহন চলাই নিজৰ জীৱিকা উপাৰ্জন কৰিব পাৰে। আৰু বহুত জেগাত মই দেখিলো ৰূপহী বজাৰৰ এলেকাত, ইভেন কি জুৰিয়া বজাৰৰ এলেকাত, ইভেন কি চামাগুৰি বজাৰৰ এলেকাত, ইভেন কি আপোনাৰ অন্যান্য বজাৰৰ এলেকাত মই দেখিছো এই পেচাব পায়খানা কৰাৰ কাৰণে মানুহৰ এনেকুৱা অসুবিধা, লেট্ৰিনৰ ব্যৱস্থাটো নাই, পেচাব পায়খানা কৰাৰ ব্যৱস্থা নাই। গতিকে মই ইয়াতে মোৰ চকুটো পৰিছে, যদি মই বিধায়ক হ'ব পাৰোঁ ইয়াৰ কাৰণে এটা মই চেষ্টা কৰিম। আৰু আমাৰ চামাগুৰি সমষ্টিত আজি বদৰুদ্দিন আজমল সাহেবৰ যিটো পলিচি, যিটো নিয়মত শিক্ষা জগত আগবাঢ়ি গৈ আছে, যিহেতু মই এই দলত যোগদান কৰিছো, মই এই দলৰ এমএলএ হোৱাৰ পিছত অন্তত মোৰে এটা কেম্পাছ আছে য'ত নেকি কোচিং কৰিব পৰা এটা ব্যৱস্থা আছে। ইয়াতে সময়তে বিভিন্ন ধৰণৰ আপোনাৰ কলা কৌশল কৰিবৰ কাৰণে ব্যৱস্থা আছে। আৰু মই চেষ্টা কৰিম যে আজি যাতে চামাগুৰি সমষ্টিৰ পৰা অন্তত মোৰ 5 বছৰত 5টা এছিয়াৰ জন্ম হয়, 2টা IASৰ জন্ম হয়, অন্তত বছৰে 5টা 10টা আপোনাৰ MBBS ডক্টৰৰ জন্ম হয়। তাৰ কাৰণে যিটো ব্যৱস্থা কৰিব লাগে, যিহেতু মই বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বৰ ইউডিএফৰ দলত যোগদান কৰিছো, আৰু যদি আল্লাহ মোক আপোনালোকৰ সহায়ত, ৰাইজৰ সহায়ত মোক অহা 26ত মোক বিধানসভালৈ নিব পাৰে, নিয়ে, তেনেহ'লে অন্তত মই জাতীয় পৰ্যায়ত কাৰো লগত কম্প্ৰমাইজ নকৰোঁ। আৰু এই মানুহবিলাকে মোক ভোট দিয়াৰ এটা কাৰণ হ'ব, মই যে বিধানসভাত যোৱাৰ পিছত মোৰ জাতিৰ প্ৰতি যদি কোনো উচ্চবাচ্য ব্যৱহাৰ কৰা হয়, কোনো পক্ষৰ পৰা কৰা হয়, তাৰ প্ৰত্যেকটো কথাৰ জবাব আই টু আই যে মই দিব পাৰিম। এইটো ৰূপহী সমষ্টি, চামাগুৰি সমষ্টি ঠিক নহয়, গোটেই অসমৰ মানুহে ভালদৰে জানে যে আব্দুল আজিজ পাৰ্লামেণ্টতেই যাওক আৰু বিধানসভাতেই যাওক, অন্তত নিজৰ জাতিক কোনোবাই তুচ্ছ তাচ্ছিল্য কৰিলে তাৰ যে প্ৰত্যেকটো কথাৰ জবাব আই টু আই, চকুত চকু ৰাখি দিব পাৰিব, এই বিশ্বাসতেই অহা নিৰ্বাচনত মোক ভোট দিব। আৰু মই ইউডিএফৰ নামত মোৰ 100% বিশ্বাস হৈছে আজিৰ মিটিঙৰ পিছত এটা এনেকুৱা মিটিঙত মোবাইলৰ জৰিয়তে আহ্বান কৰা এটা মিটিঙত মই নিজে কনভেনাৰ আছিলো, আৰু মই যে 7-8 মাহ এই অঞ্চলত ঘূৰিছিলো, আৰু মোৰ মোবাইলৰ জৰিয়তে আহ্বান কৰা এই মিটিংখনত আৰু এজন ব্যক্তিৰ নাম মই ব্যৱহাৰ কৰিছিলো যে তেখেতে জইন কৰিব। আজি আপোনালোকৰ সন্মুখত জইন কৰিছে ৰহমত আলী সাহেবে, তেখেতেও 500 মান সহকৰ্মী লৈ আহিছে, আৰু মোৰো পৰা 2500 মান কৰ্মীসকলে
উপস্থিত হৈছে আৰু মই সকলোকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানুহখিনিক নিজে নিজৰ ভেহিকল লৈ আহিছে। মই কাকো কোনো ভেহিকলো দিয়া নাই, মই কাকো কোৱা নাই যে গাড়ী দি আহক। গতিকে বিগত বহুত কেইটা বছৰ ধৰি কংগ্ৰেছৰ দখলত আছিলে এই চামাগুৰি সমষ্টি, আপোনাৰ কাৰণে কিবা প্ৰত্যাহ্বান হ'ব নেকি চামাগুৰি সমষ্টিত জিকাটো? মানে এই মুহূৰ্তত মই প্ৰত্যাহ্বান বুলি ভবা নাই, কাৰণ এতিয়াও মই সমষ্টিত নামাই নাইতো। এতিয়া মই নামি মই এজন লেফটেনেণ্ট পাইছো। কংগ্ৰেছৰ পৰা আজি 500 কৰ্মী পোৱা ইমান সহজ কথা নহয়। এইবিলাক কমিটেড কংগ্ৰেছ ৱাৰ্কাৰ আৰু যিখিনি মানুহ আহিছে এইবিলাক মানুহৰ গাত চেগা নাই। যিসকল মানুহ আজি আপোনালোকে দেখিছে মিটিঙত আহিছে, এইবিলাক বিগত দিন কংগ্ৰেছৰ নামত ক'তো দালালিও কৰা নাই, কোনো মানুহৰ অন্যায় কৰা নাই, কোনো মানুহক সেৱা প্ৰতিপন্ন কৰা নাই। গতিকে এই মানুহবিলাকৰ যিবিলাক 25খন গাঁও পঞ্চায়তৰ পৰা আহিছে যে এই প্ৰত্যেকটো গাঁও পঞ্চায়ত এই মানুহবিলাকৰ এটা চে আছে। গতিকে মোৰ বিশ্বাস হৈ গৈছে আজিৰ মিটিঙৰ পিছত আৰু ৰহমত আলী যোগদান কৰাৰ পিছত আৰু বেগত যে কিমান মানুহ আছে আপোনালোকে কিন্তু গম পায়। তেখেতে জইন কৰিছে, তেখেতৰ বেগত আৰু কিমান মানুহ আছে এই কথাখিনি মোতকৈ আপোনালোকে ভালদৰে জানে। গতিকে প্ৰত্যেকজন মানুহে মোৰ কাৰণে যেতিয়া কাম কৰিব, মই কাৰো প্ৰত্যাহ্বান নহওঁ নেকি, মই এনেই ওলাই যাব পাৰো নেকি, আৰু আপোনালোকৰ এটা আশীৰ্বাদ লাগিব। এফালে বিজেপি এফালে কংগ্ৰেছ, আজি দুটা দলে আজি মনোনয়ন দাখিল কৰিছে, সমান্তৰালভাৱে আপুনি মনোনয়ন দাখিল কৰিছে, আপোনাৰ গ'ল প্ৰতিদ্বন্দ্বী কৰিব। এতিয়া আজিৰ ডেটত মই কাকো প্ৰতিদ্বন্দ্বী বুলি নকওঁ। আজিৰ ডেটত মই চামাগুৰি সমষ্টিত একেবাৰে 100% মোৰ বিশ্বাস আছে যে এই দুটা পাৰ্টিৰ ভিতৰত কোনো পাৰ্টি মোৰ লগত প্ৰতিদ্বন্দ্বী নহ'ব পাৰে। কাৰণ মানুহে বুজি পাইছে পাৰ্টি কোন কোন আপোনালোকে জানে। বিজেপিয়ে কোৱা পাৰ্টি দিছে, এইটো আমাৰ সমষ্টিৰ মানুহে কিমান ভাল পাইছে কিমান বেয়া পাইছে এইটো 9 তাৰিখতে গম পাব। তানজিল হুছেইনক কংগ্ৰেছৰ পৰা ইমান বেটান প্ৰফেচাৰ প্ৰিন্সিপাল মানে আপোনাৰ ডক্টৰ থাকা সত্ত্বেও আজি এই সমষ্টিত এই তানজিল হুছেইনৰ নিচিনা ল'ৰা যেতিয়া নমিনেশ্যন পাইছে, সেই মানুহখিনি বহি নাথাকে নহয়। মনে মনে এটা ভোটটো সিহঁতে বেলেগভাৱে দিবই আৰু সেই ভোটটো মোৰ ফালে আহিব। কাৰণ মোক চিনি পায় নহয়, চামাগুৰি ডিং লাহৰীঘাট যিমান সমষ্টি আছে অসমত প্ৰত্যেকজন মানুহে মোক চিনি পায়। সেই হিচাপে যদি মোক ভোটটো দি দিয়ে মোৰতো কেনভাছৰ প্ৰয়োজন নাই। মই যে বিধানসভাত যোৱাৰ পিছত এই মানুহখিনিৰ কাৰণে কথা কম কৈ আহিছো, বিগত দিনতো মই কৈছো মই কাকো আল্লাহৰ বাহিৰে ভয় কৰা নাই, আৰু অহা দিন মই বিধানসভাত যোৱাৰ পিছত মই যে কাকো ভয় নকৰিম এই কথাটো কিন্তু ৰূপহীঘাট চামাগুৰি ডিং লাহৰীঘাট অসমৰ প্ৰত্যেকটো সমষ্টিৰ মানুহে জানে। আৰু মই এতিয়া এনেকুৱা এটা লিডাৰৰ নেতৃত্বত মানে এই বয়সত বদৰুদ্দিন আজমল চাহাবৰ নেতৃত্বত মই এওঁদিবৰ দলত যোগদান কৰাৰ পিছত মই মানসিকভাৱে যদি মোৰ বয়স অলপ হৈছে, কিন্তু মই ভাবো এতিয়া মই 25 বছৰৰ এজন যুৱক, সেই হিচাপে মই সমষ্টিত ঘূৰি আছো। আপোনালোকে দেখি আছে মই এখন গাড়ী লৈ ঘূৰাৰ কাৰণে মোক বহুত কমপ্লেইন দিছে যে এখন গাড়ী লৈ কিয় যায়, কিয় নাযাম। চামাগুৰি সমষ্টিৰ চব মানুহ মোৰ মানুহ, ৰূপহী সমষ্টিৰ মানুহ চব মানুহ, মোৰতো কোনো এনিমি নাই। মইতো বিগত ৰাজনীতিত মোৰ ওচৰত 1 টকা পোৱা মানুহ আপুনি বিচাৰি ল'ব নোৱাৰে। মই কাকো অন্যায় কৰা নাই, গতিকে মোৰ অন্যায় কিয় কৰিব। মোৰ লগততো আল্লাহ আছে, সদায় আছে। আৰু মই এটা বিশ্বাস কৰো আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রাসূলিহি ওয়াল ইয়াউমিল আখিরি ওয়াল কদরি ওয়া খাইরি ওয়া শাররি মিনাল্লাহি তাআলা ওয়াল বাসি ওয়াল মাউত। মই বিশ্বাস কৰো 7টা ইমানৰ ওপৰত। গতিকে মোৰ সকলো মানুহৰ কোনে কংগ্ৰেছ কৰিছে, কোনে এজিপি কৰিছে, কোনে বিজেপি কৰিছে, মইতো কাৰো বিৰুদ্ধে ক'বলৈ যোৱা নাই। মই এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছো যাতে মোৰ মানুহে মোক যদি বিধানসভালৈ পঠায়, বিধানসভাত যোৱা 6 বছৰ 5 বছৰ যি অৱস্থা দেখিছো যাতে প্ৰত্যেকটো কথা কাউণ্টাৰ কৰিব পৰা শক্তি আমাক আল্লাহ দিয়ে, তাৰ আল্লাহৰ ওপৰত ভৰসা কৰি মই নিৰ্বাচনত অৱতীৰ্ণ হৈছো ইনশাআল্লাহ। নাই নিৰ্বাচনী ইস্যুটো এটা ষ্টাৰত আহিব। চাওক আমাৰতো ইস্যু যদি কৈছে তেতিয়াতো মোক 1 ঘণ্টা সময় দিব লাগিব। আজি আমাৰ কি ইস্যু নাই, দি ভিতৰৰ ইস্যু আছে। আজি এছআৰত কিমান মানুহৰ অন্যায় কৰি নাম বাদ দিছে, এছআৰত কি হৈছে। আজি আপোনাৰ ডিটেনশ্যন কেম্পৰ ইস্যু আছে। আজি এনআৰচি হোৱা এনআৰচিখন দিয়া নাই, এই সম্পৰ্কে আমি মাতিব লাগিব। আজি আপোনাৰ এই মানুহখিনিক মাজে মাজে ধৰক ডি ভোটাৰৰ নামত এই বাংলাদেশীৰ নামত বলাৰত পেলাই দিয়ে, তাত গৈ UDFৰ MLA বিলাকেও আনিব লাগে, কংগ্ৰেছে নামাতে। এই যে ইভিকশ্যন কৰাৰ পিছত হাজাৰ হাজাৰ মানুহ আজি ঘৰ বাৰী নাই, কি অৱস্থাত আছে। নদী ভংগা মানুহবিলাক আজি মাথাউৰিত কেনেকৈ জীয়াই আছে আপোনালোকেতো এইবিলাক সম্পৰ্কে জানে। এইবিলাকতো চব আমাৰ ইস্যু, আৰু এইবিলাক ইস্যুততো কংগ্ৰেছে মাত নামাতে, ইভিকশ্যনত কংগ্ৰেছে মাত নামাতে। সিহঁতৰ নিৰ্দেশ আছে
ইভিকশনৰ বিৰুদ্ধে যদি কংগ্ৰেছৰ কোনো MLA মন্ত্ৰী আজি MP আজি 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 ৰকিবুল হুছেইন নামৰ মানুহে কৈছে যে আমি ইয়াত মাতিব নোৱাৰিম, পাৰ্টিৰ পৰা নিৰ্দেশ আছে আমি ইভিকশ্যন মাতিব নোৱাৰিম, আৰু কংগ্ৰেছৰ কোনো MLA মাতাও নাই আৰু নামাতে, আৰু এই কামটো কৰি গৈছে তৰুণ গগৈ ছাৰে 2011 চনত আইন পাছ কৰিছে, ফৰেষ্ট সম্পৰ্কে যিটো আইন কৰিছে, যাৰ কাৰণে আজি হেমন্ত বিশ্ব শৰ্মাই ইমান এই সুযোগত আমাৰ মানুহখিনিক কি অৱস্থা হৈছে, বুলডোজাৰ চলাইছে। কিন্তু আপনার গোপীনাথ বৰদলৈৰ দিনত, বিষ্ণুৰাম মেধিৰ দিনত আমাৰ ঘৰ বাৰী জ্বলাই দিয়া হৈছিল, এইটো নতুন কথা নহয়। এতিয়া হেমন্ত বিশ্ব শৰ্মাৰ দিনত আমাক বুলডোজাৰ চলাইছে। গতিকে এইবিলাক বিভিন্ন ইস্যু, আজি চাকৰি বাকৰিৰ কথা ইস্যু আছে, আজি আমাৰ মানুহবিলাক ইয়াৰ পৰা মানে আপোনাৰ যোৰহাটলৈ গ'লে অপদস্থ কৰি অপমান কৰে, সেইটো আমাৰ ইস্যু আছে। আমাৰ মানুহখিনিক উজনি সময়ত কাম কৰিবলৈ গ'লে কি ব্যৱহাৰ কৰে, এইটো ইস্যু আছে। আৰু মইতো বিধানসভাত যদি যাব পাৰো প্ৰত্যেক ইস্যুতে মই হাত দিম। কাৰ গভৰ্ণমেণ্ট হ'ব এইটো মই নাজানো, I do not know. In coming election, which government will be installed, which government will form in our state, whether it is led by Hemanta Biswa Sharma or led by Gaurav Gogoi, I am not concerned about it. I concerned about my community, I concerned about my constituency, I concerned about the state, I concerned about the people of the state. গতিকে মই যদি যাব পাৰো, আল্লাহ যদি মোক বিধানসভালৈ নিয়ে, আৰু সামাগুৰি সমষ্টিৰ মানুহে যদি দল বলৰ কথা ভাত দিয়া এজন ব্যক্তি হিচাপে মোক পঠিয়াই দিয়ে, আৰু মই এনেকুৱা এটা দলত আহিছো যি দলে অসমৰ মুছলমানৰ কাৰণে যিমান কেছ মোকদ্দমা কৰিব লাগে কৰি আছে বদৰুদ্দিন আজমল চাহাবে, আৰু বিধানসভাত যদি মাতি আছে আমাৰ কাৰণে, এই দলৰ বিধায়কসকলে আমাৰ কজত মাত মাতি আছে, কোৰ্টত কেছ কৰিবলৈ কৰি আছে, আদালত হাইকোৰ্টত যাব লাগে, সুপ্ৰিম কোৰ্টত গৈ আছে, আৰু বিভিন্ন দেশত মাত মাতি আছে। আৰু এই দলপতি, আমাৰ দলৰ দলপতিজনে শিক্ষা জগতত কি আমূল পৰিৱৰ্তন কৰিছে, খালি এইটো মুছলমানৰ নহয়, সকলো জনগোষ্ঠীৰ কাৰণে। আজি চাওক আপোনাৰ চুপাৰ পটি কৰাৰ পিছত, আজি তেখেতে হাম হস্পিটেল কৰাৰ পিছত, আৰু বিভিন্ন ডিষ্ট্ৰিক্টত মেডিকেল সম্পৰ্কে, বিভিন্ন ধৰণৰ শিক্ষা জগত সম্পৰ্কে, ধৰ্মীয় শিক্ষা সম্পৰ্কে আজি আপোনাৰ কিমান মেডিকেলত ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ আজি ডক্টৰ হৈছে। গতিকে তেখেতৰ নেতৃত্বত যেতিয়া আছো, তেতিয়া এটা সময়ত সেই ফিলচফি ইয়াতো আমাৰ উত্তৰ জনাংশত আহিব পাৰে। মই বিধায়ক হলে তাৰো ব্ৰাঞ্চ মই এই চামাগুৰি সমষ্টিত খুলি দিম। বদৰুদ্দিন চাহাবক মই অনুৰোধ কৰি আমাৰ এই সমষ্টিটো আমি তেনেকুৱা ব্ৰাঞ্চ কৰিব পাৰিম, মোৰ এটা বিশ্বাস।